শুন শুন সভাসদ মুহুৰ বচন বোকাখাটত ওলাইছে দৰিদ্ৰ নিচলা থাকিবলৈ নিজা ঘৰ মাটি নথকা বিলাসী বাহনত ঘূৰা পৌৰপতি কৰ্মচাৰী তেওঁলোকৰ দুখে দুৰ্দশাই কুলাই পাছিয়ে ইমানেই নধৰা হৈছে যে কিছুমানে নিজৰ নামত ফ্লেট আবণ্টন কৰি ঘৰৰ পৰিয়াল পোহপাল দিয়াত অসুবিধা হোৱাৰ বাবে ভাড়াতেই দিছে। মালিক হয় ৰূপজ্যোতি ভৰালী বুলি কয়। কোৰ হয় তেখেত? তেওঁ সাবজুৰিৰ হয় নেকি? আপোনালোকে তেওঁৰ পৰা লৈছে? কেইটা ৰুম আছে তেওঁৰ ইয়াতে? তেওঁ দুটা ৰুম আছে। দুটা ৰুম আছে। আপোনালোকে কিমানকৈ ভাড়া দিয়ে? ভাড়াটো আমি 4000কৈ দিওঁ। ৰূপজ্যোতি ভৰালীক দিয়ে? এটা ৰুমত? মোৰ ৰুমটোত মই 4000 দিওঁ। আনজনে আকৌ নিজৰ পত্নী পুত্ৰৰ নামত ফ্লেটৰ আবণ্টন লৈ নিজৰ ঘৰত যেনে তেনে চালিৰ তলত পৰিয়ালৰ সৈতে দিন ৰাতি কটাই ভাড়ালৈ দি থৈছে দুটাকৈ ফ্লেট। সেই টকাৰে যেনে তেনে মাহটো চলে পৌৰপতিগৰাকী। হয়, তেনেই দৰিদ্ৰ বোকাখাটৰ পৌৰপতি। নাই একঠাও মাটি, নাই এটাও ভঙা পজা। সেয়েহে তৃতীয় চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীৰ বাবে আবণ্টিত ফ্লেট এইবাৰ পৌৰপতিৰ পত্নী পুত্ৰৰ নামত, অৰ্থাৎ স্কিমৰ নামত ব্যাপক স্কেম। বোকাখাটত আছাম হাউচিং বৰ্ডৰ ভাড়াঘৰ আঁচনিৰ গৃহ আবণ্টনত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। স্থায়ী মাটি সম্পত্তি ঘৰ থকা ব্যক্তিৰ নামত আবণ্টিত হ'ল ফ্লেট। নিজে থকাৰ পৰিৱৰ্তে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ আছাম হাউচিং বৰ্ডৰ ফ্লেট। বিজয় কুটুম নামৰ এগৰাকী RTI কৰ্মীয়ে আবেদন কৰা এক RTI তথ্য লাভ কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাটত। বোকাখাটৰ পৌৰপতিৰ পত্নী আৰু পুত্ৰ পৌৰসভাৰ চাকৰিয়াল, কৃষি বিভাগৰ চাকৰিয়ালৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী, আনকি বোকাখাটৰ বাহিৰত কৰ্মৰত দণ্ডাধীশৰ নামতো আবণ্টিত হ'ল ফ্লেট। প্ৰথমে আহিছোঁ বোকাখাটৰ পৌৰপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ সোঁহাত স্বৰূপ এইগৰাকী ৰত্নেশ্বৰ বৰুৱাৰ প্ৰসংগলৈ। মন্ত্ৰী অতুল বৰাৰ সৈতে বহুতেই ঘনিষ্ঠ এইগৰাকী ৰত্নেশ্বৰ বৰুৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো আছে দুই এখন ফটো। তথাপিও কিন্তু তেওঁ ইমানেই দুখীয়া যে পত্নী হিমাক্ষী বৰুৱা আৰু পুত্ৰ গৌৰাংগ বৰুৱাৰ নামত দুটাকৈ ফ্লেট আবণ্টন কৰি ভাড়ালৈ দি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। এইজন ৰত্নেশ্বৰ বৰুৱাৰ স্থায়ী ঠিকনা মহমাইকী গাঁৱত, অৰ্থাৎ তাতেই তেওঁ ঘৰ সাজি স্থায়ীভাৱে বসবাস কৰি আছে। আৰু সেই বাসগৃহতে পত্নী পুত্ৰ পৰিয়ালসহ বসবাস কৰে এইগৰাকী ৰত্নেশ্বৰ বৰুৱাই। ঠিক সেইদৰে কৃষি বিভাগৰ এইগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰূপজ্যোতি ভৰালীয়ে দুটাকৈ ফ্লেট নিজৰ নামত আবণ্টন কৰি ভাড়ালৈ দি থৈছে। শুনক ভাড়াতীয়াৰ মুখৰেই সেই কথা। মালিক হয় ৰূপজ্যোতি ভৰালী বুলি কয়। কোৰ হয় তেখেত? তেওঁ সাবজুৰিৰ হয় নেকি? আপোনালোকে তেওঁৰ পৰা লৈছে? কেইটা ৰুম আছে তেওঁৰ ইয়াতে? তেওঁ দুটা ৰুম আছে। দুটা ৰুম আছে। আপোনালোকে কিমানকৈ ভাড়া দিয়ে? ভাড়াটো আমি 4000কৈ দিওঁ। ৰূপজ্যোতি ভৰালীক দিয়ে? এটা ৰুমত? মোৰ ৰুমটোত মই 4000 দিওঁ। তো ইয়াতে থকা যিখিনি মানুহ আছে এইখিনি চব ভাড়াতীয়াই নেকি? প্ৰায় ভাড়াতীয়াই আছে নেকি? মানে অৰিজিনেল মালিকবোৰ ইয়াত নাই? নহয় আপোনাৰ কিছুমান আছে, কিছুমান নিজৰ ৰুম আছে, কিছুমান ভাড়াতীয়া। আপোনালোকৰ ঘৰ ক'ত? মোৰ লগনঘাট ঘৰ। কি কৰে হাজবেণ্ডে? হাজবেণ্ড আৰ্মি কৰে। কিন্তু এইগৰাকী কৰ্মচাৰী বোকাখাটৰ স্থায়ী বাসিন্দা আৰু বোকাখাটৰ সাপজুৰিত নিশা ঘৰ মাতি আছে এইজন ৰূপজ্যোতি ভৰালীৰ। ঠিক সেইদৰে চৰকাৰী বিষয়া কৰ্মচাৰী নহৈও তথা নুমলীগড়ৰ স্থায়ী ব্যৱসায়ী হৈও ফ্লেট আবণ্টন হৈছে নুমলীগড় ৰৌদুৱাৰ পথাৰৰ নিবাসী দিগন্ত ৰাজবংশীৰ নামত। সূত্ৰ অনুসৰি তেওঁ সেই ফ্লেট ভাড়ালৈ দি চলাই নিছে ৰমৰমীয়া ব্যৱসায়। আৰু কোন কোন ব্যক্তিৰ নামত আছাম হাউচিং বৰ্ডৰ ভাড়াঘৰ আঁচনি গৃহ আবণ্টন হৈছে তাৰ সবিশেষ শুনক এইগৰাকী RTI কৰ্মী বিজয় কুটুমৰ মুখেৰেই। নম্বৰত আছে গৌৰাংগ বৰুৱা, চন অফ ৰত্নেশ্বৰ বৰুৱা, মহমাইকী গাঁও 9 নং ৱাৰ্ড বোকাখাট। 2 নম্বৰত আছে হিমাক্ষী বৰুৱা, ৱাইফ অফ ৰত্নেশ্বৰ বৰুৱা, মহমাইকী গাঁও 9 নং ৱাৰ্ড বোকাখাট। ৰূপজ্যোতি ভৰালী, চন অফ লেট শুক্লেশ্বৰ ভৰালী, ভিলেজ চাপজুৰি বঙালী গাঁও, বৰজুৰি বোকাখাট। ময়ূৰ হাজৰিকা, চন অফ ইন্দেশ্বৰ হাজৰিকা, বঙালী গাঁও, বৰজুৰি বোকাখাট।
অৰ্জুন চেত্ৰী son of টংক বাহাদুৰ চেত্ৰী ভিলেজ কলাখোৱা বোকাখাট পুনম চেত্ৰী daughter of টংক বাহাদুৰ চেত্ৰী কলাখোৱা বোকাখাট চৈতেন বৰঠাকুৰ son of late নৰেন্দ্ৰনাথ বৰঠাকুৰ ৱাৰ্ড নং 3 বোকাখাট নগৰ ভেলেণ্টিনা তামুলী daughter of বলভদ্ৰ তামুলী মহমাইকী গাঁও বোকাখাট ৰুবি খাউণ্ড daughter of অৰুণা খাউণ্ড কৈৰাতি গাঁও বোকাখাট ববিতা গগৈ wife of পুৰাণ শইকীয়া ৱাৰ্ড নং 2 ব্লক কলনী বোকাখাট ডিষ্ট্ৰিক্ট গোলাঘাট পপি শইকীয়া কেয়াৰ অফ মনোজ চেতিয়া মহমাইকী গাঁও বোকাখাট ৰাজীৱ গগৈ পূৰ্ণকান্ত গগৈ মহমাইকী গাঁও বোকাখাট পল্লৱী বৰা ৱাইফ অফ তেজেন ভূঞা লখৌজান বোকাখাট জয়ন্ত কাকতি son of ভদেশ্বৰ কাকতি বৰুৱা বামুণ গাঁও আপোনাৰ দেৰগাঁও ৰণময় ভৰত দাস son of প্ৰসন্ন কুমাৰ শৰ্মা 1 নং বামুণপাৰা মঙলদৈ দীপশিখা বৰুৱা শ্ৰী নগেন বৰুৱা সৰুপথাৰ জীৱন বৰুৱা son of দীপক সেন বৰুৱা হাতীখুলি কাজিৰঙা নেশ্যনেল পাৰ্ক মৰমী গগৈ বৰা নৱকুমাৰ বৰা নুমলীগড় বাগিচা গাঁও অৰুণ চন্দ্ৰ শইকীয়া son of কুলামণি শইকীয়া নুমলীগড় অপূৰ্ব বৰাৰ son of ৰুমি বৰা বোকাখাট টাউন ঋতুপূৰ্ণ শইকীয়া ভোগেশ্বৰ শইকীয়া কৈৰাতি গাঁও আপোনাৰ বোকাখাট এইসকলৰ আপোনালোকে নাম যি শুনিছে এইসকল শুনি আপোনালোকে নিজে অনুভৱ কৰিছে বা দেখিছে দেখি আহিছে যিসকলৰ এটা আভাস কোনো প্ৰয়োজন নাই আৰু যিসকলৰ এটা পৰিয়ালত দুটাকৈ ঘৰ লোৱা দেখা গৈছে কেইবাটাও ব্যক্তিয়ে একেটা পৰিয়ালতে দুটাকৈ আৱাস মানে লৈছে যিসকলক আমি লাখপতি বুলি ক'লেও বেয়া কোৱা নহ'ব আৰু বোকাখাট নগৰত তেওঁলোকৰ ঘৰ দুৱাৰ আছে আৰু আবেদন কৰোঁতে যিটো তেওঁলোকে এফিডেভিট দিছে সেইটোত তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিছে যে আমাৰ থাকিবলৈ ঘৰ নাই আৰু ভুল তথ্য ভুল লিগেল ডকুমেণ্ট বনাই এফিডেভিট বনাই তেওঁলোকে দাখিল কৰি এই আৱাসবিলাক গ্ৰহণ কৰিছে গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰশ্ন হৈছে কেনেকৈ তেওঁলোকে পালে যিসকল পাইছে দুটাকৈ ধৰিছে দুটা ঘৰ আৱাস লৈছে তেওঁলোকে কেনেকৈ পালে গতিকে আমি এই ক্ষেত্ৰত গৰিহণা দিছোঁ আৰু বোকাখাটবাসী সচেতন মহলক আহ্বান জনাইছোঁ এনে ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আহক এনেকুৱা ধৰণৰ দুৰ্নীতিৰ ক্ষেত্ৰত মাতক উল্লেখযোগ্য যে গৃহ নিৰ্মাণ বিভাগৰ এই ভাড়াঘৰ আঁচনিৰ অধীনত গৃহ লাভ কৰিবলৈ হ'লে নগৰাঞ্চলত কৰ্মৰত নিম্ন আয়ৰ লোক তথা নিজা বাসগৃহ নথকা লোকৰ বাবেহে আগবঢ়োৱা হয় চৰকাৰৰ এই সুবিধা নগৰাঞ্চলত যাৰ থকাৰ ব্যৱস্থা নাই তেনে ব্যক্তিয়ে নিৰ্ধাৰিত নিৰিখত ভাড়া আদায় দি গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰে আবণ্টন পোৱা লোক চৰকাৰী চাকৰিয়াল হোৱাৰ উপৰি বাৰ্ষিক আয় 6 লাখ টকাৰ কম হ'ব লাগিব যদি এই হয় তেন্তে নিশ্চয় ভুৱা শপতনামা দাখিল কৰি আবণ্টন লাভ কৰিলে নেকি ফ্লেটসমূহৰ ভুৱা শপতনামা দাখিলৰ শাস্তি কি হ'ব পাৰে শুনো আহক অধিবক্তাৰ মুখেৰে চৰকাৰে এটা আইন পাছ কৰিছিলে সেই আইনটোৰ নাম হ'ল আসাম ষ্টেট হাউচিং বোৰ্ড এক্ট 1972 ইয়াৰ মেইন পাৰ্পজ কি আছিল আপোনালোকে জানে ইয়াৰ মেইন পাৰ্পজটো আছিলে যে যিসকল থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চৰকাৰী চাকৰিয়াল য'ত তেখেতলোকে ক'ৰবাত ট্ৰেন্সফাৰ দিয়াৰ পাছত তেখেতলোকে ক'ৰবাত বেলেগ জেগাত থাকিব লগা হয় তেখেতলোকৰ ঘৰ বাৰী একো নাথাকে সেইটো এৰিয়াত তো তেখেতলোকক ভাড়াৰ কম স্কিমত কম ৰেটত ভাড়া দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে এটা চৰকাৰে ভাল আইন পাছ কৰিছিলে এই আইনটো চবেই আদৰণি জনাইছিলে গতিকে সেই আইনৰ গইনা লৈ
এতিয়া বৰ্তমান আমি দেখিবলৈ পাইছোঁ ইয়াত কৰাপশ্যন ঘটিছে। যেনে এই আইনৰ বেনিফিট পাবৰ কাৰণে আপোনাৰ সেই এৰিয়াটোত কোনো ধৰণৰ ফ্লেট, লেণ্ড বা হাউচ এই তিনিটা বস্তু থাকিব নোৱাৰিব। এই আইনত ক্লিয়াৰকৈ মেনশ্যন কৰা আছে। গতিকে অতি পৰিতাপৰ বিষয় যে বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ RTI তথ্য আমাৰ হাতত আহি পৰিছে। এজন RTI কৰ্মীয়ে RTI তথ্য আমাক দিছিলে। সেই RTI তথ্যত আমি দেখি আমাৰ চকু কপালত উঠিছে। বোকাখাটৰ নামী দামী ব্যক্তি য'ত এনি টাইম গামোচা পিন্ধি ফুৰে, য'ত মন্ত্ৰী অতুল বৰাৰ কৃপা আছে, তেখেতে মন্ত্ৰী অতুল বৰাৰ কৃপাত তেখেত চেয়াৰমেন হ'বলৈ পাইছে যেনে তেনে প্ৰথমবাৰৰ কাৰণে। তেনেকুৱা এজন ব্যক্তিৰ পৰিয়ালৰ নামত দুটাকৈ হাউচিং বৰ্ডৰ তেখেতৰ ৰুম এলটমেণ্ট হৈছে। এইটো কেনেকুৱা ধৰণৰ নিয়ম, কেনেকুৱা ধৰণৰ আইন? গতিকে আমি অতি দুখ পাইছোঁ। কাৰণ কথা হ'ল কি, ইয়াত কাৰ কৃপাত এই কামবিলাক হৈ আছে এইটো এটা আমাৰ ডাঙৰ কুৱেশ্যন। কাৰণ তেখেতলোকৰ ইমান সাহস ক'ৰ পৰা আহে? কোনে এই সাহসত সাৰ পানী যোগায়? কি অতুল বৰাই সাৰ পানী যোগায় নেকি? যে অতুল বৰাৰ কৃপা থাকিলে ইয়াত কৰাপশ্যন কৰিব পাৰে নেকি? যে গতিকে কথা অতি পৰিতাপৰ বিষয় যে আমাৰ চেয়াৰমেনৰ পৰিয়ালৰ নামত দুটাকৈ হাউচিং ৰুম এলটমেণ্ট হৈছে। এইটো কেনেকৈ হৈছে? আৰু তেখেতলোকে নিশ্চয় দুই ধৰণে তেখেতলোকে পাব পাৰে। এক নম্বৰ, তেখেতলোকে সৎ ৰাস্তাৰে পাব লাগে আৰু এটা অসৎ ৰাস্তাৰে পাব লাগিব। তেখেতলোকে সেই যিটো হাউচিঙৰ যিটো স্কিম, সেই স্কিম পাবৰ কাৰণে তাত শপতনামা বা বণ্ড চাইন কৰি তাত জমা দিব লাগে। তো তাত নিশ্চয় কিবা নহয় কিবা তেখেতলোকে ভুৱা বণ্ড চাইন কৰিছে বা ভুৱা এফিডেভিট দাখিল কৰিছে। তেখেতলোকে কৈছে যে আমাৰ এই উইদিন এৰিয়াত আমাৰ কোনো ধৰণৰ লেণ্ড, হাউচ বা তেনেকুৱা ধৰণৰ আমাৰ ঘৰ নাই। সেই কথাটো তেখেতলোকে শপতনামাত দাখিল কৰিছে। তেতিয়াহে এই স্কিমৰ আণ্ডাৰত পেলাই তেখেতলোকক ঘৰ বা হাউচ এলট কৰা হৈছে। গতিকে তেখেতলোকৰ এই সাহসটো ক'ৰ পৰা আহিছে? কৰাপশ্যন কৰিবৰ কাৰণে তেখেতলোকে সাহস ক'ত পাইছে? নিশ্চয় অতুল বৰাই দিব লাগিব, নিশ্চয় কোনোবা ব্যক্তিয়ে দিব লাগিব। তেখেতলোকে ভাবিছে যে অসম গণ পৰিষদ কৰিছোঁ, মই চেয়াৰমেন হৈছোঁ, মোক কোনেও কথা নকয়। তেনেকুৱা কথা কিন্তু বোকাখাটবাসী ৰাইজে সহ্য নকৰে। তেনেকুৱা কথা আমাৰ হ'ব নোৱাৰে। কথা হ'ল আমাৰ চকু চবৰ ওপৰত থাকিব। যোনে কৰাপশ্যন কৰিব তাৰ এগেইনষ্টে মাতিম, আমাৰ কোনো কথা নাই। কথা হ'ল যে অতি পৰিতাপৰ বিষয়, তেখেতৰ কি ইয়াত উইদিন বোকাখাট এৰিয়াত তেখেতৰ পৰিয়ালৰ নামত কোনো ধৰণৰ তেখেতৰ পৰিয়ালত কোনো ধৰণৰ ঘৰ, বাৰী বা লেণ্ড নাই নেকি? তো তেনেকুৱা ব্যক্তিক কিয় এইটো চেংচন কৰা হৈছে? এইটো এটা ডাঙৰ প্ৰশ্ন। ৰাইজে চেয়াৰমেনে ইয়াৰ উত্তৰ দিব লাগিব। নহ'লে তেখেতে ইমিডিয়েট ইয়াৰ পৰা পদত্যাগ কৰক। পদত্যাগ কৰি আমাক ৰাজহ স্পষ্টীকৰণ দিয়ক যে তেখেতলোকে কেনেকুৱা ধৰণৰ শপতনামা দাখিল কৰিছে। ইণ্ডিয়ান পেনেল কোডত চব বস্তু সন্নিৱিষ্ট কৰা আছে। যদি কোনোবাই ভুৱা এফিডেভিট দাখিল কৰে, কোনোবাই যদি নিজৰ ভুৱা তথ্য দাখিল কৰে, বহুতে আমি দেখিব পাইছোঁ ইলেকশ্যনৰ টাইমত তেখেতলোকৰ সম্পত্তিৰ ভুৱা তথ্য দাখিল কৰে। তেনেকুৱা ব্যৱস্থা সুপ্ৰিম কোৰ্টৰ বহুত নিয়ম নীতি আছে। তো তেখেতলোকে যদি ভুৱা এফিডেভিট দাখিল কৰি পেলাই এইটো স্কিম লৈছে, নিশ্চয় আমি এতিয়া ইয়াৰ পাছত আমাৰ পৰৱৰ্তী ষ্টেপ হ'ব, আমি তথ্য কালেক্ট কৰি লওঁ। তথ্য কালেক্ট কৰাৰ পাছত তাত এফিডেভিটটো কি সন্নিৱিষ্ট কৰা আছে আমি চাই লওঁ। তাৰপাছত পৰৱৰ্তী ষ্টেপত কি কৰিব লাগে আমি জনাম। কিন্তু কথা হ'ল যদি তাত ভুৱাকৈ যদি তেখেতলোকে লিখিছে, নিশ্চয় ইণ্ডিয়ান পেনেল কোডৰ আণ্ডাৰত তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেইটো স্পষ্ট কথা। কিন্তু আশ্চৰ্যজনকভাৱে ইয়াৰ বিপৰীতে চাকৰি সূত্ৰে বোকাখাটৰ বাহিৰত থকা বা চাকৰি নকৰা আৰু বোকাখাট নগৰত নিজৰ ঘৰ মাটিত থকা, নিজৰ বাসগৃহতে বাস কৰা একাংশ লোকে নীতি বহিৰ্ভূতভাৱে গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰ লাভ কৰিছে। ইফালে গৃহ আবণ্টন পোৱা লোকসকলে এই গৃহত নাথাকি অন্য লোকক গৃহসমূহ ভাড়ালৈ দি অতি সংগোপনে চলাই গৈছে আন এক ব্যৱসায়। প্ৰাপ্ত তথ্য অনুসৰি গৃহ আবণ্টন পোৱা সৰহসংখ্যক লোকৰে বাৰ্ষিক আয় 6 লাখৰো বহু ওপৰত হোৱাৰ লগতে বোকাখাটত আছে নিজৰ স্থায়ী মাটি সম্পত্তি তথা বাসগৃহ। একেদৰে বিলাসী গাড়ীত ঘূৰি ফুৰি লাহ বিলাসত জীৱন যাপন কৰা বিত্তশালী এইসকল লোকে এটাতকৈও অধিক অসম গৃহ নিৰ্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ ফ্লেট কেনেকৈ লাভ কৰিলে সেই লৈও এতিয়া বৃহৎ প্ৰশ্ন উত্থাপন হোৱাৰ লগতে এই কেলেংকাৰীৰ উচিত তদন্তৰ দাবী কৰিছে বোকাখাটৰ বিভিন্ন দল সংগঠনে। এতিয়া আমি বোকাখাটবাসী হিচাপে মানে যদি এই কথাষাৰ উন্মোচন হ'ল RTI যোগেদি যে বোকাখাটৰ হাউজিঙৰ যি ভাড়াঘৰ আঁচনিৰ আওতাত যি হাউজিঙৰ 30-32টাকৈ ফ্লেট বনোৱা হৈছে, তাত যিসমূহ মানুহে দখল কৰিছে বুলিয়ে ক'ব লাগিব। কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া মতে যদি যোৱা হ'লে বোকাখাটত সম্পত্তিৰ পাহাৰ থকা মানুহবোৰে যেনেকৈ পৌৰপতি ডাঙৰীয়া, তেখেত কোনো গুণেই ধৰক দুখীয়া নহয়, বা তেখেতৰ ঘৈণীয়েক আৰু পুতেকৰ নামত ইয়াত ফ্লেট ওলাইছে, আৰু এজন স্থাপিত ৰাজবংশী বুলি যিজন আছে ঠিকাদাৰ
ব্যৱসায়ী বুলি নকওঁ ঠিকাদাৰ এজন চৰকাৰৰ পৃষ্ঠপোষকতাত কাম কৰি থকা এই ধৰণৰ মানুহৰ নামত কেনেকৈ পাবলৈ সক্ষম হ'ল এই সমূহ নীতি কি এইখন চৰকাৰে কি একদম স্পষ্টভাৱে তেখেতসকলে ধৰি লৈছে নেকি যে আমি চিণ্ডিকেট ৰাজ চলাম গোটেই অসমত দেখিছোঁ মাটি বাৰীৰো মালিকী স্বত্ব কেৱল মাত্ৰ আমাৰ ৰিণিকী ভূঞা দেৱী ডাঙৰীয়াৰ নামত হয় আৰু এতিয়া হাউজিঙত যি তলখাপৰ তেখেতসকলৰ আছে মানুহ AGP আৰু BJP চৰকাৰৰ সেইসকলৰ নামত এতিয়া গোটেইখন লিখি ল'বলৈ লৈছে এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰ আমি অসমত কেতিয়াও দেখা নাই আৰু আমি সাধাৰণ দুখীয়া ৰাইজ হিচাপে আমি হচকিত হৈছোঁ আৰু চিন্তিত হৈছোঁ কাৰণ এয়া কেৱল মাত্ৰ ৩২টা ফ্লেটৰ কথা নাহে এয়া সামগ্ৰিকভাৱে সম্পূৰ্ণৰূপে ব্যৱস্থাটোৰ কথাহে কাৰণ আজি ফ্লেটকেইটাও যদি তেখেতসকলে এৰি নিদিয়ে এতিয়া চৰকাৰখন কেনেকৈ তেখেতসকলে এৰি দিব যিবোৰ ডাঙৰ ডাঙৰ আঁচনি আছে সেইবোৰ সকলো তেখেতসকলে নিজৰ পকেটত কৰাৰ এটা নীতি সৃষ্টি কৰিছে আৰু এই চেয়াৰমেন ডাঙৰীয়াৰ নামত যে তেখেতৰ পৰিবাৰৰ নামত আৰু পুতেকৰ নামত আমি সুধিছোঁ যে ক'ত চাকৰি কৰে তেখেতসকলে আৰু কি কাম কৰে আৰু কেনেকৈ তেখেতসকলে পাবলৈ সক্ষম হ'ল যিজন চেয়াৰমেনে আজি আমাৰ সাধাৰণ বোকাখাটৰ জনগণৰ ওপৰত উপদ্ৰৱ সৃষ্টি কৰি ই ৰিক্সাৰ দৰে ই ৰিক্সা সন্থাৰ ওপৰতো কেছ দিবলৈ তেখেতে একো আইন দেখুৱাই তাত ইমানে আইনৰ প্ৰহৰী যে ই ৰিক্সা চালকসকলৰ ওপৰত কেছ দিয়ে যেতিয়া গণতান্ত্ৰিকভাৱে তেখেতসকলে নিজৰ দাবী দুবা সুধিবলৈ যায় যে আমি 750 টকাকৈ বা 1000 টকাকৈ টেক্স লৈছে কিহৰ কাৰণে লৈছে যেতিয়া আমি সুধিবলৈ যাওঁ গণতান্ত্ৰিকভাৱে আমাৰ ওপৰত পুলিচি কেছ কৰে আজি কেছ কোনে কৰিব অতুল বৰা ডাঙৰীয়া আপুনি কওক আজি এই চেয়াৰমেনজনৰ ওপৰত কেছ হ'বনে নাই যিজনে আজি 2টাকৈ ফ্লেট লৈছে ইয়াত সেইকাৰণে আমি শান্ত নাথাকোঁ ইয়াত উচ্চস্তৰীয় তদন্ত দিবৰ বাবে আমি দাবী জনালোঁ এয়া প্ৰথম পৰ্যায়ত যদি আপোনালোকে ইয়াত উচিত ন্যায়িক ব্যৱস্থা নকৰে তেন্তে বোকাখাটৰ সৰ্বসাধাৰণ ৰাইজে আমি স্পষ্টভাৱে বুজিয়ে উঠিছোঁ যে অতুল বৰা ডাঙৰীয়া আমাৰ লগত নাই আৰু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম আমাৰ দেখুৱাৰ কৰ্তব্য বা শুনোৱাৰ কৰ্তব্য শুনোৱালোঁ বোকাখাটৰ মুঠ ৩২টা ফ্লেটৰ প্ৰায়কেইটা ফ্লেটতে অনিয়মৰ অভিযোগ উত্থাপিত হৈ আহিছে ইমানবোৰ তথ্য পোহৰলৈ অহাৰ পাছত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱা বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি স্থিতি গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব আমি অব্যাহত ৰাখিম দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজখন পৰৱৰ্তী পৰ্যায়ত আমি অধিক বিতংকৈ লৈ আনিম গৃহ নিৰ্মাণ পৰিষদৰ নামত হোৱা ব্যাপক অনিয়ম বা কেলেংকাৰীৰ প্ৰসংগ বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও